নমস্কাৰ সকলোকে এতিয়া তিল গাহৰি বনাব লৈছো আমাৰ জুইহালতে এফালে গাহৰি দেখিছেনে ৰ'বদে মা এফালে মায়ে পিয়াজ কাটি দিছে প্ৰথমতে গাহৰিখিনি তেল নিদিয়াকে অকমান ভাজি লৈছো এই চাউল ধুনীয়াকে সিজিছে তেলটো ওলাই গৈছে এতিয়া পিয়াজখিনি দি দিছে আৰু আজি কি বনাম জানেনে তিল গাহৰি আৰু এইফালে মই তিল এখিনি খুন্দি আছো দুইজনে মিলিয়ে বনাইছো আৰু আগতে তিল গাহৰি ঘৰত বনাই খোৱা নাই সেইকাৰণে এবাৰ ভাবিছো মাই ইউটিউবত মানে চাই থৈ দিছে কেনেকে বনাম বুলি আৰু আপোনালোকক খাই কিনে দেখাম কি মজা লাগিব মানে তিলৰ গোন্ধটো এতিয়া পাই আছো নহয় এনেকৈ ভাল লাগিছে আৰু আপোনালোকে বাৰু তিল গাহৰি বনাবলৈ জানে নে নাজানে মোৰ ভিডিঅ'টো চাব আৰু ময়ো বেলেগৰ পৰা চাইহে বনাইছো প্ৰথমতে মই গাহৰিখিনি দি ললো এয়া দেখিছেনে গাহৰিখিনি ভালকৈ ওলোৱাই নাই ইয়াৰ মায়ে দিয়াগে শুকান খোলাত শুকান খোলাতে গাহৰিখিনি ভাজি ললো তাৰপিছত এতিয়া আদা নহৰু আৰু এফালে পিঁয়াজ দি দিছো তাৰপিছত বিলাহী দি দিম ন বিলাহী আৰু জলকীয়া দি দিম আলু দিম তাৰপিছত বিলাহী দিম আলু দিম তাৰপিছত আকৌ সিজাই থাকিম অকণ পানী দি দিম নেকি পানী অলপ দিম তাৰপিছত একেবাৰে নমাব সময়ত তিলখিনি দিম আৰু একেবাৰে নমাব সময়ত তিলখিনি দি লাষ্টত এসাঁজ খাম আৰু আজি গাহৰি তিল গ্ৰেভি হ'ব গ্ৰেভিকে খাম তেন্তে বনাই হোৱাৰ পিছত আপোনালোকক দেখাইছো দেই কেনেকুৱা হয় আৰু খাই কিনে দেখাই আছো বাই বাই